নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ ঐচ্ছিক অসমীয়া এডভান্স আছামিজ ছাবজেক্টৰ গোট 1ৰ তোমালোকৰ 2 নম্বৰ অধ্যায় মানৱ বন্দনা। এই মানৱ বন্দনা নামৰ তোমালোকৰ যোনটো কবিতা আছে সেই কবিতাৰ সকলোবোৰ অনুশীলনী প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এটা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰে প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে মানৱ বন্দনা কবিতাটিৰ অন্তৰ্নিহিত সাৰমৰ্ম আভাস দিয়া, মানে ইয়াৰ মূল ভাৱটো লিখিবলৈ দিছে। ঠিক আছে, উত্তৰ তোমালোকে লিখিব পাৰা যে মানৱ বন্দনা কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ৰচিত এটি মানৱবাদী কবিতা। কবিতাটিৰ মাজৰ মানৱ প্ৰীতিৰ মনোভাৱ অতি উজ্জ্বল ৰূপত ফুটি ওলাইছে, বা কবিতাটোৰ মাজেৰে বুলি তোমালোকে লিখিব পাৰা যে কবিতাটিৰ মাজেৰে মানৱ প্ৰীতিৰ মনোভাৱ অতি উজ্জ্বল ৰূপত ফুটি উঠিছে। এই মৰ্ত্যভূমিত মানুহৰ অহা যোৱা সুতৰ অন্ত নাই, সেয়ে সংসাৰত থকা সময়ছোৱাত মানুহে মানৱীয় কৰ্তব্য কৰি জীৱনটো পাৰ কৰিব লাগে। গতিকে এইটোৱে হৈছে ইয়াৰ মূল ভাৱ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকক কি সুধিছে? 2 নম্বৰ প্ৰশ্নটোত তোমালোকক দিছে যে এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ, কবিয়ে কি প্ৰসংগত এনেদৰে কৈছে? কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে এইটো লিখিবলৈ দিয়া হৈছে। গতিকে উত্তৰত তোমালোকে উত্তৰত লিখিব পাৰা যে কবিয়ে বিশ্ব মানৱক বুজোৱাৰ চেষ্টা কৰিছে যে আচলতে দেৱতাতকৈ শ্ৰেষ্ঠ আৰু মানৱ সেৱাহে প্ৰকৃত ধৰ্ম। দেৱতাতকৈ কোন শ্ৰেষ্ঠ বুলি কৈছে? মানৱক শ্ৰেষ্ঠ বুলি কৈছে, আৰু মানৱ সেৱা কৰাটো আমাৰ প্ৰকৃত ধৰ্ম বুলি কৈছে। মানুহেহে পৃথিৱীত মানুহৰ সংগী হয়। আমাৰ সংগীবোৰ কোন হয়? মানুহেতো আমাৰ সংগীবোৰ হয়, হয় নহয়? তেনে প্ৰসংগতে কবিয়ে পৃথিৱীবাসী মানুহক কৈছে যে মানুহৰ নিজা ঘৰস্বৰূপ পৃথিৱীখন হৈছে কি? মানুহৰ নিজা ঘৰস্বৰূপ বুলি কৈছে। এই পৃথিৱীখন দেৱলোক স্বৰ্গতকৈ শ্ৰেষ্ঠ। আমাৰ এই পৃথিৱীখন কি বুলি কৈছে? দেৱলোকত যোনখন স্বৰ্গ আছে, আমি যে কওঁ স্বৰ্গ মৰিলে স্বৰ্গলৈ যাবি, নৰকলৈ যাবি, হয় নে নহয়? সেই স্বৰ্গখনতকৈ অধিক সুন্দৰ বুলি কি বুলি কৈছে? আমাৰ এই পৃথিৱীখন, হয় নে নহয়? তাৰপিছতে তোমালোকে লিখিব পাৰা যে মানৱী জনম লৈ পৃথিৱীলৈ বহু যুগ অতীজৰে পৰা কি কৰিছে? মানুহৰ অহা যোৱাৰ সোঁত বৈ আছে। মানুহবোৰৰ জন্ম হৈয়ে আছে, হয় নাই? মৃত্যু হৈছে, জন্ম হৈছে, এনেকৈ মানুহৰ সোঁত বৈয়ে আছে বুলি কৈছে। এই মৰত বা পৃথিৱীত মানুহ ৰূপে জন্ম লাভ কৰা প্ৰতিজন মানুহেই মানৱীয় কৰ্তব্য কৰি জীৱন যাপন কৰিব লাগে। মানুহৰ যি যি কৰ্তব্য থাকে সেই কৰ্তব্যসমূহ মানুহে পালন কৰিব লাগে বুলি কৈছে। মানুহৰ প্ৰতি মৰম থাকিলেহে ধৰ্ম আচৰণ সম্ভৱ হয় বা সম্ভৱ হ'ব। যদি আমাৰ কাৰোবাৰ প্ৰতি মৰমেই নাই, আমাৰ যদি ভাল পোৱাই নাই মানুহৰ প্ৰতি, তেতিয়াহ'লে আমি সেই শান্তিত থাকিব পাৰিম নে? নোৱাৰিম। গতিকে যে মানুহৰ প্ৰতি যেতিয়া আমাৰ মৰম ভাল পোৱা থাকিব, তেতিয়া আমি কি কৰিম? আমাৰ মনটোও ভাল লাগি থাকিব, হয় নহয়? আমাৰ যেতিয়া মানুহৰ প্ৰতি আমাৰ মৰম দয়া চেনেহ থাকিব, তেতিয়াহে আমি ধৰ্ম আচৰণ কৰিম। নহ'লে আমি কি হৈ যাম? অধৰ্মী হৈ যাম, হয় নহয়? তাৰপিছত দেৱতাতকৈ শ্ৰেষ্ঠৰূপী মানৱীয় কৰ্তব্যৰ যোগেদি মানুহে পৃথিৱীখনক স্বৰ্গতকৈ শ্ৰেষ্ঠ ৰূপত গঢ় দিব লাগে, কাৰণ মানুহৰ স্থায়ী ঘৰস্বৰূপ পৃথিৱীখনত মানুহেই মানুহৰ লগ বা সংগ। ঠিক আছে, এইখিনি বুজি পাইছা তোমালোকে নিশ্চয়কৈ? আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেও। মই তোমালোকক আগতেও কৈছোঁ, মই প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' দি থৈছোঁ। লিংকটো মই তোমালোকৰ ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিম। ভিডিঅ'টো যেতিয়া শেষলৈকে চাবা, তাত তোমালোকে এণ্ড স্ক্ৰীনত দেখিবা ভিডিঅ'টো, সেইটো তোমালোকে চাবা, কমন পৰিব তাৰ পৰা তোমালোকৰ। ঠিক আছে, তোমালোকে এতিয়াৰ পৰা নোটছ বনোৱা, এতিয়াৰ পৰা ধুনীয়াকৈ পঢ়া, আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ তোমালোকে এনেধৰণৰ ভিডিঅ'সমূহ আমাৰ চেনেলত পায়ে থাকিবা। আৰু তোমালোকে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে যেতিয়া ভিডিঅ'টোত লাইক কৰা, আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ, আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, কাৰণ ভিডিঅ'বোৰ শ্বেয়াৰ হোৱা নাই। গতিকে তোমালোকে শ্বেয়াৰ কৰিবা, যাক যাতে প্ৰয়োজন আছে ভিডিঅ'সমূহ পায়। এতিয়া আমি ইয়াৰ প্ৰসংগ সংগতি দৰ্শাই কেনেকৈ আমি ব্যাখ্যা কৰিম সেইটো চাওঁ ব'লা। তোমালোকে প্ৰথমতে প্ৰসংগ বুলি লিখিবা। প্ৰসংগ বুলি নিলিখিলেও তোমালোকে পেৰেগ্ৰাফবোৰ চেঞ্জ কৰি লিখিব পাৰা। ঠিক আছে, যে উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথি বানানটো অট'কাৰেক্ট হৈ গ'ল। পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলন অন্তৰ্ভুক্ত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপৰা সংগতিটো লিখিবা। সংগতিটো কি কৈছে? যে এই পৃথিৱীত মানুহেই মানুহৰ লগ সংগ, চিৰদিন মানুহৰ ওচৰত মানুহ থাকে, আন কোনো নাথাকে। মানুহৰ শ্ৰেষ্ঠতাৰ কথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতা ভাগিত উল্লেখ কৰিছে। এতিয়া চোৱা, মানুহে মানে আমাৰ মৃত্যুৰ পিছতো মানুহ আমাক লাগে। যেতিয়া আমাৰ মৃত্যু হয়, আমাক কি কৰে? যেতিয়া আমাক শ্মশানলৈ লৈ যায়, তেতিয়া আমাক মানুহৰে প্ৰয়োজন হয়, আমাক মানুহেই জ্বলায়, হয় নহয়? গতিকে মানুহে আমাক প্ৰয়োজন হয়েই। তাৰপিছত ব্যাখ্যা তোমালোকে লিখিব পাৰা, কিন্তু মই কাটি দিয়া নাই যে, আণ্ডাৰলাইন কৰোঁতে কাটি দিছে। ব্যাখ্যা তোমালোকে লিখিব পাৰা, অনন্ত কালৰে পৰা পৃথিৱীখনত মানুহৰ অহা যোৱাৰ সোঁত চলি আছে। সকলো সময়তে মানুহৰ সংগ হৈ আহিছে কেৱল মানুহ। সেইকাৰণে মানুহকে কি বুলি কোৱা হৈছে? দেৱতাই জ্ঞান কৰি পৃথিৱীৰ সকলো মানুহৰ কল্যাণৰ হকে কৰ্তব্য কৰিব লাগে। তেতিয়াহে
কল্যাণ সাধন সম্ভৱ হয় মানুহৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ নাই মানুহেই দেৱ মানুহেই শিৱ সেইকাৰণে কোৱা হৈছে মানুহেই দেৱ মানুহেই শিৱ বুলি আমি পিছৰটো প্ৰশ্ন চাওঁ খ নম্বৰ তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা খ নম্বৰটো তোমালোকক দিছে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে তোমালোকে মই যে কৈছোঁ প্ৰসংগ সংগতি আৰু ব্যাখ্যা এনেকৈ নিলিখি পেলাই এনেকৈও তোমালোকে লিখি পেৰেগ্ৰাফবোৰ অকণ চেঞ্জ কৰি লিখিলেও তোমালোকে নম্বৰ পাবা ঠিক আছে বহুত বেছি লিখিব নালাগে বহুত বেছি নম্বৰৰ কাৰণেও নাহে গতিকে তোমালোকে এনেকৈ লিখিলে হ'ব উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে ইয়াতে 1 নম্বৰীয়া প্ৰশ্ন এটা সোমাই গ'ল যে প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায় বা চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায় তেনেকৈ প্ৰশ্ন আহিব পাৰে ঠিক আছে মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি আৰু এই কথাকেই কবিতা ভাগিত প্ৰকাশ পাইছে তাৰপিছতে ব্যাখ্যাটো তোমালোকে লিখিব পাৰা যে মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত বৰ্তি হ'বলৈ উপদেশ দিছে মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধাৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে তোমালোকে এনেকৈ লিখিলেই হ'ব আৰু ভিডিঅ'টো আজি ইমানলৈকে আছিলে গতিকে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই তোমালোকে কেনে পালা আৰু তোমালোকৰ কাৰণে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে কোনটো চেপ্টাৰৰ বা কোনটো ছাবজেক্টৰ ভিডিঅ' লৈ আহিব লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে ভিডিঅ'টো শেষলৈকে শুনাৰ বাবে তোমালোকক